তই কি বিচাৰ হা মই মৰি যোৱাটো বিচাৰ নেকি ল এইখন মোৰ পেটত সোমাই দে মাৰি পেলা মোক মানে নিষ্ঠাৰ লগত বিয়া হোৱাৰ পিছত আপোনাৰ ভাইটিৰ লাইফটোতো বেয়া হ'বই লগতে আপোনালোকৰ ঘৰখনো ধ্বংস হৈ যাব কি মোৰ ঘৰটো তোমালোকৰ ঘৰ বুলি ক'ব লাগিব তাতে মোৰ কি লাভ হ'ব হোৱাই মম হোৱাই তাই জিংকে তাৰ মাতটো বাৰে বাৰে শুনি থাকে মোৰ মাতটো বেলেগ আপি মহাই কিয় নুশুনে বা আমাৰ মেইন মটিভ হ'ল সিহঁতৰ মাটিখিনি সেইখিনি এবাৰ তোৰ নামত কৰাই ল'ব পাৰিলে শুনা মেনা ও গেছৰ চুলা তুলা ভালকে মুছে আৰু কেৰাহীটো কৰাৰ লাগে সাতত ও ভালকে ঘুই ফেলে ধু বাপৰে কইনা বিয়াৰ দিন ঠিক কৰিব আহিব কাবাৰ কষ্ট কৰি মৰবা লগা হৈছে কোনবাই এগাখান মই নৰো দেংকে বজাৰ চজাৰ পৰা বস্তু আনি থাকবা দুনিয়াৰ মানুহ দেখছি মোৰ সন্মানো গেল তাৰোপৰি ভাগাৰো ধরছি বহুত আর মোক একো করবা নেকি ওর তোর কি লাজ লাগে তুই পয়সা দিয়ে বস্তু কিনি আনছা তোর বাজার করা তো লাজ লাগে মুম্বাই যাম 2 দিন পিছত হিরো হয়ে ওলাম একলাখান করা মোর একলাখান কাম নহয় এলা পাচলিরে কাম মোক আর একো কামে নেদবি কলো না মই গা পা ধুই শুই থাকুগে ও মা মামা আকৌ নামাতলি বিয়াৰ দিন ঠিক কৰবা আহিব যিহেতু খালি খালি ভাল নালাগে কাবেৰীকে মাথো দে নহলে ফোন কৰি কাবেৰী মাইনে তই ফোন কৰি দি মই যাই লৈ আহো তাই ও 1 মিনিট এখনিয়ানাতে ভাগাত ধছিল দুকুন এটা কাবেৰী কানবা যাব পারবি কাবেৰীৰ কাৰণে সব কৰবা পাৰিম একো দৰকাৰ নাই সেই চুন্নি দোকানবা ও মাইনা আজি তোক একদম ৰিকুৱেষ্ট কৰি কৈছো মই মোক প্লিজ আজি ৰুমৰ ভিতৰত নাৰখিবি দে আজি মই একো হাল্লা নকৰো একো উৎপাত নকৰো মই খালি আজি কুৰমাৰ কাষত থাকিম দে কিয়া তাৰ কাষত থাকবা লাগে ও তাক কামুৰ দিবা নেদা মাইনা বিদ্যা কৈছো নেদাও চা তেও মুম্বাইত থাকা মানুহ তেওঁৰ কাষত থাকলি তেওঁৰ এৰকম মাখা চাই মই হেৰান হ'ব পাৰিম না সেইকাৰণে তেওঁৰ কাষত থাকিম বুলি কৈছো সঁচাকে কামুৰ নেদাও এতিয়া মই বস্তু কিনি লৈ যাওঁ আৰু যদি কিবা সৰু সুৰা কাম থাকে মোক নকবি দে মই বহুত ভাগৰ দিছো মই অলপ ৰেষ্ট লওঁ বাই বাই তো আনিছো ইমান ফিটফাট কৰি আৰু আমি দুইটা আহিছো খুজকাৰি হেই বুৰবক তো কেনেকৈ অহা কাৰণহে মুম্বাইৱালা লাগিছে বাহুন না মোৰ ভৰি কঁকাল গোটেইবোৰ বিষাইছে উবেৰ এখন বুক কৰো দে মই তোতকৈ আগতে উবেৰত চালো তাত আজি হাই ৰেণ্ট দেখুৱাই আছে সেইকাৰণে খুজকাৰি আহিছো আৰু খুজকাৰি অহাটো স্বাস্থ্যৰ কাৰণে ভাল ৰচোন তই যে হাই ৰেণ্ট দেখুৱাৰ বাবে উবেৰত নাহিলি তই এই মিঠা টোপোলা দুটা কিয় আনিব লাগে আরে এটা আনিলেও হল হয় তেতিয়া এটাৰ পইচাৰে আমি উবেৰত যাব পাৰিলো হয় মিঠাই হে খাওক দে কিবা কৈ এবাৰ বিয়াৰ ডেটটো ফিক্স হওক আৰু কাম কাজো আগবাঢ়ক তাৰ পিছত সিহঁতৰ পৰা এই মিঠাইৰ দাম ফুটে মূলে আদায় কৰিম বাহ তোৰো কিন্তু কম মাথা নহয় দেই নিষ্ঠাই ফোন কৰিছে হেল্ল' দাদা ও দাদা ইসুন রুমত নাই ও মা দাদা দেখুন রুমত নাই দে উইলো মাংসৰ আঞ্জাখানি মই টেষ্ট কৰো দে মই না মই এতে আছো ৰ তাই মাংসৰ আঞ্জা টেষ্ট কৰবা আইছি আগৰ পাই ঘৰত মাংসৰ আঞ্জা বনালি মই টেষ্ট কৰো আজিও মই টেষ্ট কৰিম হয় ৰ ক'ত যাবা আইছা মাংসৰ আঞ্জা খাবা যাই তোৰ অলপ ঘৰত দায়িত্ব কিয় নাই নো আজি লুকে আছা তাৰমানে তই মিছাই কৈছা মাংসৰ আঞ্জাৰ কথাটো মিছাই কৈছো মই দেখা পাইছিলো তই এতে লুকে থাকা নুলকে কি কৰিম ৰাতিপুৱাৰ পৰা খালি চব কাম ময়ে কৰবা লগা হৈছি এতিয়া গা পা ধুই বগা চলা পিন্ধি কিয় দাগ লগাম বগা চলাত হেগলা বাদ দি বামুন আইছি ঘৰ পিছি বনাই যা বিচাৰগে বামুনক ভগৱান মাতে দিব নালাগিছিল লুকে থাকবা লাগছিল দেই অলপ দায়িত্ব নাই ইয়াৰ ঘৰখনৰ প্ৰতি
অ' ভাই ভাই তই প্লিজ মোক বেয়া নাপাবি মই দ্বিতীয়বাৰো এনেকুৱা ভুল নকৰোঁ আৰু প্লিজ তই মোক নমতা কাৰণে ৰাখিবি ভাই প্লিজ এই ভাই কেতিয়াবা খঙত কিবা এটা ক'লোঁ বুলিয়ে তই কিয় ভাবি ল'লি যে তোক মনৰ পৰাই এনেকৈ কৈছোঁ আগলৈ এনেকুৱা নকৰিবি দে এনেকুৱা ভুল নকৰিবি তাৰিখ ঠিক হ'লে যেতিয়া বিয়ালৈ আৰু বেছি দিন নাই পিছে আমি বিয়াখন বৰ বেছি জাক জমকতাৰে নাপাতো আমাৰ বাবুৱে মুম্বাইত চাকৰি কৰে কাৰণে আমাৰ ঘৰৰ মানুহখিনি আমাৰ ওপৰত জ্বলে সেইকাৰণে বিয়াখন খুব সাধাৰণভাৱে কৰিম বাবুৱে মাত্ৰ দৰা সাজি আহি কইনাজনী লৈ যাব তোমালোকে যেনেকে পাতো সেনেকে পাতবা কিন্তু মোৰ এটাই আপিনা মই ডাঙৰকে পাতবা লাগিব আৰু কাৰণ মই চবৰে খাই থৈ দিছো মইতো ৰাইজক খুৱাবা লাগিব সেইটোতো হয়েই বিয়াখন ডাঙৰকৈ পাতিবলৈ আমাৰো ইচ্ছা কিন্তু আমাৰ ঘৰৰ মানুহখিনিক চাই তেনেকৈ পাতিবলৈ মনে নাই তাকেতো মোৰো বহুত দুখ লাগি আছে আপিটোক উলিয়াই দিলি মোৰ আখানাত ছিঙি যোৱা হৈ যাব হ'ব দিয়ক আপুনি কান্দিব নালাগে পিছে কইনাৰ লগত আপোনালোকে আমাক একোৱে দিব নালাগে কাৰণ আমাৰতো সকলো আছেই কিয় নিদিম হা তাই জন্ম পোৱাৰ দিন ধৰি কিমান পইচা জমা থৈছো অত জমা থওঁ তত জমা থওঁ তাইৰ যি ইচ্ছা মই চব দিম তাইক হ'ব দিয়ক আৰু কান্দিব নালাগে হোৱাই আৰু কান্দি মৰিম একদম মানে ভাল হে বিয়াৰ তাৰিখ ঠিক হৈছে এতিয়া মাইনা বিয়া হৈ যাব তাই থাকাতে অলপ সহায় পাইছিলো তইতো ওর কুটা তত নথা ময়ে গম পাম ইতা মোৰ যে কিমান হাৰা ভাঙিব কাম কৰি কৰি তো খুৱাতে সেইকাৰণে কৈছিলো তাইৰ বিয়াৰ দিনা একেলগে মোৰ বিয়াখনো পাতি দি ইটা পিছে মই বিয়া চিয়াৰ প্ৰতি ইণ্টাৰেষ্টেড নহয় আগে হিৰো হইলো তাৰপিছত নিজে আপি মোৰ পিছপিনে দাউৰি আহিব পিছে মই এটা ইমাৰ্জেঞ্চি কামতে সোমালো তহঁতৰ একলাখান গৰমৰ মাজত মানে কথাৰ মাজত মানে কি হৈছে জানা মা মাইনাৰতো বিয়াৰ তাৰিখ ঠিক হলে মই আখে তোলাৰ প্ৰেক্টিচটো কৰি লওঁ কাৰণ আখেতো ময়ে তুলিব লাগিব বুৰ্বক দাইদাকে আখে নুতলৈ সৰু ভায়াকে তোলে এতিয়াতো আমাৰ ভায়াক নাই মাইমেৰ সৰু টুপুটাকে আখে তুলিব যা পিছে কিন্তু তোমাক নিষ্ঠাৰ ভায়েকজনে লাগে শুনলি মা এইবিলাক চব মোৰ চকলেট ফেচৰ কামাল আৰু আমাৰ 3 মাহ পিছত বিয়া মোৰ ভাবিয়ে কিবা কিবি লাগি গৈছে বিয়াৰ পিছত মোক মুম্বাইত লৈ যাবানে তো কিয় লৈ নাযাম কিন্তু শুনা বাক এইবোৰ কথা নকবা বাই অকণমান বেয়াও পাব পাৰে তো তাকেতো পিছে আজি খানা কেনেকুৱা হ'ল খানা ঠিকেই আছে মই বনাইছো অকল ঠিকে আছে তুমি বনাইছা যদি ফাৰ্ষ্ট ক্লাছ হৈছে বিয়াৰ পিছত মোক মুম্বাই লৈ গ'লে মই তোমাক সদায় এনেকুৱা ধুনীয়া ধুনীয়া ডিছ বনাই খুৱাম ৰবাচোন তুমি বোলে আকৌ বনাব নাজানা এনে কৈ থাকেও মাহঁতে মই ঘৰত নবনাওঁ কাৰণ এদিন বনালে মাহঁতে মোক সদায় বনাব দিব সেইকাৰণেহে নবনাওঁ এতিয়া তুমি যদি মোক বিয়া পাতি মুম্বাইত লৈ যোৱা তোমাক সদায় বনাই খুৱাম দিয়া মই হ'ব দিয়া নিম দিয়া খালি বিয়াখন ভালদৰে হৈ যাওক ইহঁতৰ গোটেইকেইটা ৰুম ইমান গৰম এই মক্কেলটো ক'ত গ'ল ইয়াৰ অলপ ব্ৰেইন ৱাছ কৰিব লাগিব সানি আপুনি মোৰ ৰুমত আহিছে থেংক ইউ দে আপুনি যে মোক সানি নামটোৰে মাতিছে এই নামটোৰে কোনোবাই মোক মাতিলে মোৰ বুকুখন হাত পৰি যায় বৰ ধুনীয়া নাম তোমাৰ এইটো থেংক ইউ মাহঁতে যিটোহে নাম ৰাখিছে মোৰ এই নামটোৰ কাৰণে স্কুলত মোৰ কম সন্মান গৈছিল নেকি স্কুল এৰি দিও লাগিছিল হনি নামনো বাৰু কোনোবাই ৰাখেনে নিজে ভাবকচোন আপুনি কি নাম ৰাখিছে মোৰ বাবুৱে গৈছে তোমাৰ বোলে মুম্বাইত গৈ হিৰো হোৱাৰ বৰ মন মানে এইটো মোৰ পাগলামি চেলেঞ্জ চব যি ভাবে ভাবিব পাৰে আৰু মই যায়ও দেখাম তুমি ইমান ধুনীয়া ল'ৰাটো ইমান হেণ্ডসাম ল'ৰা কিয় নাপাবা তোমাক সিহঁতে গ'লেই চিলেক্ট কৰিব সঁচাই চিলেক্ট হৈ যাম মই হৈ যাবা কিন্তু মুম্বাইত অকল ধুনীয়া হৈ চিলেক্ট হ'লে নহ'ব তাত তুমি ভাল ৰোল পাবৰ কাৰণে টকা ঢালিব লাগিব সেইটোৱেতো মোৰ নাই মই ক'ত পাম ইমান টকা কিয় তোমালোকৰ ইমানবোৰ মাটি সম্পত্তি আছে ইমানবোৰ প্ৰপাৰ্টি আছে তোমাৰ নামত থকা অকণমান মাটি তুমি বিক্ৰী কৰি দিয়াচোন কিন্তু মোৰ মাহঁতে মোক মাটি দিব জানো আৰু এটা কথা কওকচোন আপুনিয়ে মোৰ পৰা বাৰু কোনে মাটি ল'ব মোৰ বিশ্বাসত কোনে মোক টকা দিব আপুনি নিজে ভাবক মই আছো নহয় মই লম তোমাৰ পৰা মাটি তুমি তোমাৰ নামত থকা অকণমান মাটি মোৰ নামত লিখি দিয়া
মুম্বাইত হিৰো হ'বৰ কাৰণে অকণমান কি মোৰ গোটেই মাটি সম্পত্তি মই আপোনাৰ নামতে কৰি দিম মুঠতে মোক টকা দিয়ক হিৰো বনাই দিয়ক খালি একবাৰ তুমি মুম্বাইত হিৰো হ'ব পাৰিবা কিন্তু তোমাক মই অলপ বেয়া পাইছো বেয়া পাইছে কিয় তুমি নিজেই মোক তুমি বুলি মাতিম বুলি কৈ তুমি মোক আপুনি আপুনি কৈ আছা যে মই পাহৰিয়ে গৈছিলো হ'ব দিয়া মোৰ গোটেই মাটি সম্পত্তি তোমাৰ নামত লিখি দিম মোৰ কিবা ইয়াতে থাকিব মনে নোহোৱা হৈছে ক'ৰবাত বাহিৰতে গুচি যাওঁ নেকি ইয়াত থাকিলে দেখোন তাইৰ ভাৱবোৰে অনবৰত খেদি ফুৰে আৰে ক'ত যোৱাৰ নাম লৈছ তই 2 মাহ পিছত মোৰ বাৰ বিয়া নোখোৱাকৈ ক'তো যোৱাৰ নাম নলবি দে কিনো বিয়া খাবি মোৰ নিজৰে হ'ব দে তই কৈছ যিহেতু থাকিম তোৰ বা মানেতো মোৰো বা ভাই মোৰ মনত এটা আইডিয়া আছে তই বাহিৰত যাব নালাগে তই ইয়াতে থাক কামত বিজি হৈ থাক কাৰণ কামত বিজি হৈ থাকিলে তাইৰ ভাৱবোৰ তোৰ মনলৈ নাহিব তই ইয়াতে থাকি দে বিজি থাকিবতো পাৰি কিন্তু বিজি থাকিবলৈ কাম ক'ত কাম বিচাৰি যাম আৰে তই কামৰ চিন্তা কিয় কৰিছ এটা কাম কৰোঁ ব'ল তই আৰু মই মিলি এখন ষ্ট্ৰীট ফুডৰ দোকান খোলোঁ ভাল জেগাও আছে কৰিবিনে নাই ক কৰিবতো পাৰি কিন্তু মোৰ হাতত যে পইচা নাই আৰে তই পইচাৰ টেনশ্যন কিয় লৈছ এতিয়া মই ইনভেষ্ট কৰিম তই পিছত মিলাই দিলে হ'ল পাৰি তেনেহ'লে তই কৰিবি একদম ঠিক আছে মা আজি মই তাক ভালকে সুধছো মোক সি মুম্বাইত লৈ যাব আমি বিয়া হৰ 2 দিনমান পিছত যামে মুম্বাইত পুৰা তাতে শিফট হৈ যাম ৰহে মা আগে ফাৰ্ষ্ট মই যাই লওঁ তইও নদীনাথ খাতে লাংটা হ মাইনা মোৰ গোটা সৰুৰ পৰাই সাগৰৰ 500 আৰু সাগৰৰ 200 বিৰাট ইচ্ছা আছিল এতিয়া তোৰ যহতে পূৰণ হ'ব দে চাবি দে আৰু ৰচোন তুহুন যে ডাইৰেক্ট দাদাক চিঠিত ডিজাইন চাবা পঠালি মোক গেলো হয় নহয় লগত তাক লাগলি কিয় পঠাইছা সি যদি কিবা উল্টা পাল্টা কৰে তই যিমান সি বুৰ্বক বুলি ভাবছা সিমানো বুৰ্বক নহয় দেই অলপ জব দেচোন সি অলপ চৈতান হওক সি চৈতান নহয় চৈতানৰ হাতদি হয় আপি এটা দেখবাই নাপাওঁ আগে তাৰ গান নাচান বাগান উঠি যায় হয় না সি বিয়া কৰাৰ পিছত চাব চব দে বিয়া নকৰাতে সি বিয়া কৰিব নাংগে মা তয়ে লাই দিছা তাক এই 3 নম্বৰটো ৰাখাচোন 3 নম্বৰটো এইটো ডিজাইন বেয়া লগা নাই এইটো ধুনীয়াকে দি দিবা প্ৰজাপতি নমহে বুজি পাইছা না ডেটটো দি দিবা ধুনীয়াকে দি কিনে তুমি দেখিছা এইটো চাইছা এতে ওপৰত নিষ্ঠা ৱেটছ এইটো কি আদিত্য আৰু ব্ৰেকেটত এনেকে মুম্বাই वाला বুলি দিবা সব মানুহে গম পাব লাগিব ভণ্টিক যে মুম্বাই দৰাততে বিয়া দি আছো হা আৰু এটা কাম কৰিবা লাষ্টত তোমাৰ তলত যেটো আমাৰ বিনাবনত প্ৰথম মোৰ নামটো দিবা সানি নামে হ'ব লাগে নেকি একচুয়ালি মাক দেউতাকৰ নাম দে মই ভাবছিলো এবাৰ মোৰ নামটো ফাৰ্ষ্টত দিম খাব মাই গম পালে হ'ব দিয়া কি বুলি মা দেউতাৰ নামটো দি তলত মোৰ নামটো দি শনি একবাৰ সানি দিবা এসকিউ ডাবল এন ওয়াই গম পাইছা তাৰে উপৰি অসমীয়াটো দিলে তালিব আকাৰে হান হৰছে কাৰণে নিহানি দি দিবা গম পাইছা না আৰু এটা কাম কৰো নেকি মই ভাবছো কি এই নামটো আখৰে দি দিয়াতকে দুটাৰে ফটো লগাই দাও নেকি খালি মুম্বাই वालाটো তলত ব্ৰেকেটত দিবা ফটো লগালে কিমান মান আহিব ন 100 ভিতৰত হৈ যাব না 80 ভিতৰত হৈ যাব 80 টকা লাগবে এখন চিঠিত আমাৰ 1000 মানুহ বাপৰে 1000 হৈ যাব হেৰি কৰা নালগে দিয়া ফটো নরমাল কে বনে দিয়া নহলে মাই খাব যাতে এটা পিস ৰেডি কৰি মোক দি দিয়া মই ঘৰত লৈ যাই দেখাই দাও ঠিক আছে মই WhatsApp দি দিম হা WhatsApp দিবা না নালগে দিয়া মই অলপ টাইম ৰখি লৈ যাম প্ৰিন্ট কৰি হে কৰি দিয়া আসল দিয়া মই অলপ এটা সাইডত কৰি দিছো হয় তলাটো মাৰিছা না নাই তই একদম আজি ইনকাম কেনে ইনকাম মজা আজি চা না ভাল ইনকাম হৈছে বে আজি বাহ নতুন দোকান চোন আজিৰ পৰা ষ্টাৰ্ট দিছ বেয়া লগা নাই ভালে লাগিছে দোকানখন পিছে তহঁতেনো কাম চাম ক'ত পাবি তহঁতে এনেকে দোকানী হৈয়ে থাকিব লাগিব আৰু এইখন চাচোন ভাল লাগিছেনে ধুনীয়া লাগিছে ন মানে ভণ্টিৰ বিয়াৰ চিঠি এয়া এইটো চা দৰা চা নিষ্ঠা উইথ এইটো চা আদিত্য মুম্বাই वाला তই এইখন আমাক কিয় দেখাইছ কি কিয় দেখাইছ তহঁতে মোৰ লগৰ না তই দেখাবই লাগিব ভণ্টিৰ বিয়াৰ চিঠি যাবি বিয়ালৈ ইয়াক লৈ নাযাবি তই যাবি আৰু তই ইয়াত মাইৰ নোখোৱাকৈ যাবি নে মাইৰ খাই যাবি এতিয়া কি মোক মাৰিব আহিছে এটা কথা শুনি ল ভাই
ভণ্টিৰ বিয়াখন এবাৰ হৈ যাব চাইছোঁ তাৰপিছত মুম্বাইত গৈ মই যেতিয়া হিৰো হৈ যাম না তাৰপিছত তহঁত চবকে চাই ল'ম মনত ৰাখি হাই গাইজ তো ভিডিওটো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক বহুত 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 ধন্যবাদ তো এপিসোড 6 এইটো চাই আপোনালোকে কেনেকুৱা পালে কমেন্ট কৰি জনাব ভিডিওটো চাই ভাল পালে লাইক কৰিব ভিডিওটো যিমান পাৰে সিমান শেয়াৰ কৰিব আৰু যিসকলে এতিয়ালৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব লগতে ঘণ্টা বটনটো দবাই দিব ধন্যবাদ জয় অসম